Welcome dear students, Shubhamay Sir channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৱে স্বাগতম। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 6 অৰ্থাৎ কলা এই অধ্যায়ৰ আটাইখিনি এমসিকিউ কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম। তো বলা আমাৰ ভিডিওটো আৰম্ভ কৰা যাওক। কোৱেশ্চন নম্বৰ 1, একেটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিক ড্যাশ বোলা হয়। তো অপচন নম্বৰ হৈছে অংগ, অংগতন্ত্ৰ, কলা আৰু ডি নম্বৰ কোষ। তো ইয়াৰ ৰাইট আনসাৰটো হৈছে কলা। কোৱেশ্চন নম্বৰ 2, তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে? অপচনবোৰ হৈছে নিবেশিত ভাজক কলাই, অপচন বি অগ্ৰস্থ ভাজক কলাই, অপচন সি পাৰ্শ্বীয় ভাজক কলাই আৰু অপচন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি অগ্ৰস্থ ভাজক কলাই। কোৱেশ্চন নম্বৰ 3, পেৰেনকাইমা কলাৰ জলজ উদ্ভিদক পানীত উপঙি থকাত সহায় কৰা ড্যাশ কলাবিধক বলা হয়। কি বলা হয়, কি কলা বলা হয় এটো? অপচনবোৰ হৈছে ক্লোৰেনকাইমা, বায়ু কলা, কলেনকাইমা আৰু ভাজক কলা। তো ৰাইট আনসাৰটো হৈছে বায়ু কলা। কোৱেশ্চন নম্বৰ 4, ভাজক কলাৰ কোষবোৰ অপচন এ বিভাজনক্ষম, অপচন বি বিভাজনক্ষমহীন, এটো ক্ষমা নহয় ক্ষমহীন হ'ব, আৰু অপচন সি হ'ব এ আৰু বি দুয়োটা, আৰু অপচন ডি হৈছে ওপৰৰ এটাও নহয়। তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ বিভাজনক্ষম। কোৱেশ্চন নম্বৰ 5, তলৰ কোনবিধ কলাৰ বাবে উদ্ভিদ স্থিতিস্থাপকতা গুণ সম্পন্ন? ইয়াৰ অপচনবোৰ হৈছে ক্লোৰেনকাইমা, পেৰেনকাইমা, এবেনকাইমা, কলেনকাইমা। তাৰ ৰাইট আনসাৰটো হৈছে কলেনকাইমা। কোৱেশ্চন নম্বৰ 6, প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনেই হ'ল অপচন এ স্নায়ু কলা, অপচন বি আচ্ছাদক কলা, অপচন সি সংযোজক কলা, অপচন ডি পেশী কলা। তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি আচ্ছাদক কলা। কোৱেশ্চন নম্বৰ 7, নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ল অপচন এ স্কেৰেনকাইমা, অপচন বি কলেনকাইমা, অপচন সি এৰেনকাইমা আৰু অপচন ডি ক্লোৰেনকাইমা। তো ৰাইট আনসাৰটো হৈছে স্কেৰেনকাইমা। কোৱেশ্চন নম্বৰ 8, তেজ বা ৰক্ত হৈছে এবিধ, অপচনবোৰ হৈছে আচ্ছাদক কলা, স্নায়ু কলা, সংযোগ কলা, অস্থি কলা। ৰাইট আনসাৰটো হৈছে অপচন সি সংযোজক কলা। কোৱেশ্চন নম্বৰ 9, এডাল অস্থিক আন এডাল অস্থিৰ লগত বান্ধি ৰখা সংযোগ কলাবিধক ড্যাশ বোলা হয়। তো অপচনবোৰ হৈছে টেণ্ডন, লিগামেণ্ট, উপাস্থি, মেদ কলা। তো ৰাইট আনসাৰটো হৈছে অপচন বি লিগামেণ্ট। কোৱেশ্চন নম্বৰ 10, তেজৰ অৰ্ধজলীয়া আধা দ্ৰব্যক ড্যাশ বোলে? অপচনবোৰ হৈছে লোহিত ৰক্তকণিকা, অপচন বি শ্বেত ৰক্তকণিকা, অপচন সি প্লাজমা, অপচন ডি অনুচক্ৰিকা। তো ৰাইট আনসাৰটো হৈছে অপচন সি প্লাজমা। কোৱেশ্চন নম্বৰ 11, টেণ্ডনে তলত দিয়া কোন জোৰৰ মাজত সংযোগী কলা হিচাপে থাকে? অপচনবোৰ হৈছে পেশী আৰু হাড়, অপচন বি পেশী আৰু পেশী, অপচন সি হাড় আৰু হাড়, আৰু অপচন ডি অস্থি আৰু উপাস্থি। তো ৰাইট আনসাৰটো হৈছে অপচন এ পেশী আৰু হাড়। কোৱেশ্চন নম্বৰ 12, মৰুচ উদ্ভিদৰ বহিঃত্বকখন ঢাকি ৰখা পদাৰ্থবিধ হ'ল অপচনবোৰ হৈছে সুবেৰিন, কিউটিন, কৰ্ক আৰু ওপৰৰ তিনিওটা। তো ৰাইট আনসাৰটো হৈছে অপচন বি কিউটিন। কোৱেশ্চন নম্বৰ 13, উদ্ভিদৰ কোনবিধ কলাৰ আটাইবিলাক কোষেই মৃত? অপচনবোৰ হৈছে পেৰেনকাইমা, ফ্লোয়েম, জাইলেম আৰু ওপৰৰ এটাও নহয়। তো ৰাইট আনসাৰটো হৈছে অপচন সি জাইলেম। কোৱেশ্চন নম্বৰ 14, চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায় 1 নম্বৰ হৈছে অন্ত্ৰত, বি হৈছে শ্বাসনলীত, চি হৈছে ছালত আৰু ডি হৈছে ৰেটিনাত। তো ৰাইট আনসাৰটো হৈছে অপচন বি শ্বাসনলীত। কোৱেশ্চন নম্বৰ 15, হৰিতকণা থকা পেৰেনকাইমা কোষবিলাক ড্যাশ বোলা হয়? অপচনবোৰ হৈছে কলেনকাইমা, ক্লোৰেনকাইমা, স্কেৰেনকাইমা আৰু অপচন ডি ওপৰৰ এটাও নহয়। ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ক্লোৰেনকাইমা। কোৱেশ্চন নম্বৰ 16, উদ্ভিদ দেহত থকা সৰহখিনি কলাই হ'ল ড্যাশ মৃত, জীৱিত, অৰ্ধমৃত, এটাও নহয়। তো ৰাইট আনসাৰটো হৈছে মৃত। কোৱেশ্চন নম্বৰ 17, জটিল স্থায়ী কলা হ'ল সৰল স্থায়ী কলা, স্থায়ী কলা এটাও শুদ্ধ নহয়। তো ৰাইট আনসাৰটো হৈছে স্থায়ী কলা। কোৱেশ্চন নম্বৰ 18, ফ্লোয়েম কেইবিধ কোষেৰে গঠিত? অপচনবোৰ হৈছে 4টা কোষেৰে, 2টা কোষেৰে, এটা কোষেৰে। ৰাইট আনসাৰটো হৈছে অপচন এ 4টা কোষেৰে গঠিত। কোৱেশ্চন নম্বৰ 19, তলৰ কোনবিধ জটিল কলাৰ উদাহৰণ? ফ্লোয়েম, ট্ৰেকাইট, কলেনকাইমা। ৰাইট আনসাৰটো হৈছে ফ্লোয়েম। কোৱেশ্চন নম্বৰ 20, ফ্লোয়েম কেইবিধ কোষেৰে গঠিত? 2বিধ, 3বিধ, 4বিধ। ৰাইট আনসাৰটো হৈছে 4বিধ। কোৱেশ্চন নম্বৰ 21, আচ্ছাদক কলা কি? প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্যিক আৱৰণ। অপচন বি এবিধ বায়ুত উপঙি থকা জীৱ, অপচন সি এবিধ ৰক্তকোষ। তেন্তে ৰাইট আনসাৰটো হৈছে প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্যিক আৱৰণ। কোৱেশ্চন নম্বৰ 22,
ট্ৰেকাইট আৰু নলিকাবিলাকৰ গঠন কেনেকুৱা অপশ্যন এ বৃত্তাকৃতিৰ অপশ্যন বি চুঙাকৃতিৰ অপশ্যন চি আয়তাকৃতিৰ তাৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি চুঙাকৃতিৰ কোৱেশ্চন নম্বৰ 23 প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে অপশ্যন এ গোটা আৰু গেছীয় অপশ্যন বি সংকোচন আৰু প্ৰসাৰণ অপশ্যন চি এটাও নহয় তাৰ ৰাইট এনসাৰটো হৈছে সংকোচন আৰু প্ৰসাৰণ কোৱেশ্চন নম্বৰ 24 তলৰ কোনবিধ এবিধ বিশেষ ধৰণৰ জুলীয়া সংযোগ কলা অপশ্যনবোৰ হৈছে পানী আৰু তেল তেজ বা ৰক্ত এটাও নহয় ৰাইট এনসাৰটো হৈছে তেজ বা ৰক্ত কোৱেশ্চন নম্বৰ 25 তলৰ কোন দুবিধ আমাৰ শৰীৰত পোৱা কলা অপশ্যন এ স্থায়ী কলা আৰু সৰল স্থায়ী কলা অপশ্যন বি পেশী আৰু তেজ অপশ্যন চি এটা শুদ্ধ নহয় তাৰ ৰাইট এনসাৰটো হৈছে পেশী আৰু তেজ কোৱেশ্চন নম্বৰ 25 তেজ হল এবিধ অপশ্যনবোৰ হৈছে স্থায়ী কলা সৰল স্থায়ী কলা এটা শুদ্ধ নহয় অপশ্যন চি ইয়াৰে এটা শুদ্ধ নহয় এই হ'ব এটা সংযোগ কলা কোৱেশ্চন নম্বৰ 26 উদ্ভিদৰ পাতৰ বহিস্থখন আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয় তো অপশ্যনবোৰ হৈছে জাইলেম পত্ৰৰন্ধ্ৰ ফ্লোএম তাৰ ৰাইট এনসাৰটো হৈছে পত্ৰৰন্ধ্ৰ কোৱেশ্চন নম্বৰ 27 উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয় অপশ্যনবোৰ হৈছে অক্সিজেন গেছ কাৰ্বন ডাই অক্সাইড গেছ আৰু অপশ্যন চি এটা শুদ্ধ নহয় ৰাইট এনসাৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ কোৱেশ্চন নম্বৰ 28 উদ্ভিদৰ শিপাৰ বহিস্থখনৰ কাম কি অপশ্যন এ সূৰ্যৰ পৰা তাপ আহৰণ কৰা অপশ্যন বি পানী শোষণ কৰা অপশ্যন চি এটাও শুদ্ধ নহয় তাৰ ৰাইট এনসাৰটো হৈছে পানী শোষণ কৰা কোৱেশ্চন নম্বৰ 29 পত্ৰৰন্ধ্ৰবিলাক কেইটা কোষেৰে আগুৰি ৰাখে অপশ্যন এ 4টা অপশ্যন বি 3টা অপশ্যন চি 2টা ৰাইট এনসাৰটো হৈছে অপশ্যন চি 2টা কোৱেশ্চন নম্বৰ 30 পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষ কেইটা কি বুলি কোৱা হয় অপশ্যনবোৰ হৈছে ৰক্ষিকোষ ৰক্তকোষ শ্বেতৰক্তকোষ তাৰ ৰাইট এনসাৰটো হৈছে ৰক্ষিকোষ কোৱেশ্চন নম্বৰ 31 মস্তিষ্কত কি কলা থাকে জটিল কলা স্থায়ী কলা স্নায়ু কলা তাৰ ৰাইট এনসাৰটো হৈছে স্নায়ু কলা কোৱেশ্চন নম্বৰ 32 এটা কোষত কেইটা কোষ কেন্দ্ৰ পোৱা যায় অপশ্যন এ এটা অপশ্যন বি 2টা অপশ্যন চি 3টা তাৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ এটা কোৱেশ্চন নম্বৰ 33 চকুৰ আইৰিছত কেনে ধৰণৰ পেশী পোৱা যায় মাকসদৃশ পেশী অৰেখিত পেশী আৰু এটা শুদ্ধ নহয় তাৰ ৰাইট এনসাৰটো হৈছে অৰেখিত পেশী কোৱেশ্চন নম্বৰ 34 হৃদযন্ত্ৰৰ বেৰ কেনে ধৰণৰ পেশী কলাৰ দ্বাৰা গঠিত অপশ্যন এ অৰেখিত পেশী অপশ্যন বি হৃদপেশী অপশ্যন চি স্থায়ী পেশী ৰাইট এনসাৰটো হৈছে অপশ্যন বি হৃদপেশী তেন্তে ছাত্ৰ ছাত্ৰীসকল আমাৰ এমচিকিউ কোৱেশ্চনখিনি ইয়াতে সমাপ্ত হ'ল তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্টছত জনাবা যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ